নিচামুক্তি কেন্দ্ৰত জীৱনদান নে প্ৰাণ নাশ টকা ঘটাৰ আহিলা হৈ পৰিছে নেকি নিচামুক্তি কেন্দ্ৰ নিচামুক্তি কেন্দ্ৰৰ ভিতৰ চৰাৰ কিছু অকথিত অধ্যায় মাৰ্ঘেৰিটাৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ মৃত্যু উদঙালে ভয়ংকৰ তথ্য পুত্ৰ আৰোগ্য হোৱাৰ আশাত যোৱা এটা বছৰে মাৰ্ঘেৰিটাৰ নিউ লাইফ ফাউণ্ডেশ্যনত ৰাখিছিল নিচাসক্ত যুৱক লাহোৱালৰ ডেভিড ফুকনক কেন্দ্ৰটোত চলা বহু অত্যাচাৰৰ কথা বাৰে বাৰে অৱগত কৰিছিল মাতৃ কিন্তু নিচাসক্ত পুত্ৰৰ কথা বিশ্বাসত ল'ব নোৱাৰি আজি ডেভিডৰ অপমৃত্যুৱে জোকাৰিছে ৰাজ্য ৰূপম ছাৰো মানে এনজিঅ'টো তেখেত সেই পৰিচালক হয় ৰূপম গগৈ মাৰ্ঘেৰিটা তেখেতৰ থৈদি মই তেখেতৰ লগত যোগাযোগ কৰি পেলাই তাত থলোঁ আগতে যেতিয়া মই প্ৰথম অৱস্থাত হৈছিলোঁ তেওঁ তেতিয়া কয় মা সেয়াত ভালকৈ খাবলৈ নিদিয়ে বৰ লেতেৰা খোৱা পানী ভাল নহয় তেনেকৈ কয় আৰু তাত শাস্তিও দিয়ে বুলি কৈছিলে ছাৰ কোৱাটো তাৰপিছত ফোন কৰিলে দুপৰীয়া আপোনালোকৰ ডেভিডৰ গা ভাল নাই মেডিকেল লৈ গৈছোঁ মই ক'লোঁ আপোনালোকে মোক কোৱা নাই তেতিয়া আকৌ কৈছে বোলে আপোনালোকৰ ডেভিড নাইকিয়া হৈ গ'ল এনেকৈ বুলি মাৰ্ঘেৰিটাৰ ৰূপম গগৈৰ স্বত্বাধিকাৰী বৰগুলাস্থিত নিউ লাইফ ফাউণ্ডেশ্যনৰ বিৰুদ্ধে পৰিয়ালে আনিছে ভয়ংকৰ অভিযোগ কেন্দ্ৰটোৱে প্ৰাথমিক চিকিৎসা নকৰাকৈ স্বগৃহলৈ প্ৰেৰণ কৰিছিল মৃতদেহ ডেভিডৰ মৃতদেহ চমজিবলৈ অস্বীকাৰ পৰিয়ালৰ ন্যায় বিচাৰি কেন্দ্ৰটোৰ বিৰুদ্ধে দাখিল এজাহাৰ ধৰি লওক যিটো বেমাৰ আছিলে বা অসুখ আছিলে কিবা এটা আছিলে মেডিকেলত নিয়াৰ কাৰণে আমাক জনাব লাগিছিলে মা দেউতাক নিশ্চয় আমি আহিলোহেঁতেন সেইখিনি মানে ইহঁতে নকৰি তাতে কিজানি ডেথ হৈ গৈছে নেকি তাৰপৰা মানে মানুহ দি কেনে পঠাই দিছে তাৰ কাগজ দি কেনে আমি যেতিয়া আমি সন্দেহ হৈ গ'ল আমাৰ যে মৃত্যুটো কেনেকৈ নিলে আমি সুধিলোঁ আমাৰ স্থানীয় মাৰ্ঘেৰিটা থানাত অৱগত কৰিছে নাই বা আমাৰ হস্পিটেলত অৱগত কৰিছিলে নাই কিন্তু তেখেতলোকে নাই কৰা বুলি কয় আমি লগে লগে ক'লোঁ আপোনালোকে আমাৰ তালৈ মৃত্যুদেহ নিনিব আপোনালোকে আমাৰ স্থানীয় মাৰ্ঘেৰিটা থানা অৱগত কৰক তেখেতলোকে যি ব্যৱস্থা গ্ৰহণ কৰিব তেখেতলোকৰ মতে হ'ব আমি কেতিয়াও বডি চমজি ল'ব নোৱাৰিম সেইটো আমি অৱগত কৰিছোঁ আৰু যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ নহয় কাৰণ যে এটা অভিভাৱকসকলে এটা আশা লৈ যে ল'ৰা ছোৱালী যে নিচাসক্ত হৈছে তেখেতলোকৰ এটা আশা লৈ যে এই কেন্দ্ৰত দিয়ে যাতে আমাৰ যিটো ঘটনা হৈ গ'ল আমি খুব দুখিত সমগ্ৰ ঘটনাৰ প্ৰসংগত বীৰলাচি থানাই প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰশাসনে শীঘ্ৰে ব্যৱস্থা নল'লে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ যদিহে তিনিচুকীয়া আৰক্ষী প্ৰশাসনে ইয়াৰ গৃহীত ব্যৱস্থা নলয় তেন্তে অতি সোনকালে সেই নিচামুক্ত কেন্দ্ৰটো আমি বন্ধ কৰি দিবলৈ বাধ্য হ'ম আৰু এই নিচামুক্ত কেন্দ্ৰটোৰ পৰা এটা কথা উদঙাই দিছে তেখেতলোকে যে কিমান এনেকুৱা যন্ত্ৰণা ভুগি থকা পৰিয়ালৰ পৰা যে তেখেতলোকে ধন সংগ্ৰহ কৰি তেখেতলোকৰ যে ৰোগীসকলক আওকাণ কৰিছে এই কথাটোৱে খালি প্ৰমাণ কৰি দিছে শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য নিচাসক্ত সুস্থ কৰাৰ নামত একাংশ কেন্দ্ৰত চলিছে অমানৱীয় কাণ্ড অৰুণাচলৰ বৰডুমছাৰ ব্ৰিজ টু বেটাৰ নিচামুক্তি কেন্দ্ৰই সঘনাই হতচকিত কৰিব আপোনাক কেন্দ্ৰৰ একাংশ যুৱকক সুস্থ কৰাৰ বাবে গাত ঢালে গৰম পানী মিঠাতেল লগাই মাৰপিট কৰাৰ লগতে বিদ্যুতৰ চক দি নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে এই দৃশ্যই তাৰেই জ্বলন্ত প্ৰমাণ এই ঘটনাটো আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু ইয়াৰ মূলতে আমি পোনপ্ৰথমে ক'ব বিচাৰিছোঁ যে যিজন আচলতে ইয়াৰ ফাউণ্ডাৰ আছে সেই ফাউণ্ডাৰে উচিত শাস্তি পাব লাগে আৰু তাৰ লগতে আমাৰ এই ল'ৰাজনক যিভাৱে নিৰ্মমভাৱে মানসিক আৰু শাৰীৰিকভাৱে যি হাৰাশাস্তি কৰিলে সেই হাৰাশাস্তিৰ প্ৰতি আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু যদিহে প্ৰশাসনে উচিত ব্যৱস্থা নলয় তেতিয়াহ'লে কিন্তু আমি তীব্ৰ গণতান্ত্ৰিকভাৱে বৰডুমছা কপাবলৈ আমি বাধ্য হ'ম মাত্ৰ দুমাহ পূৰ্বে পৰিয়ালৰ অজ্ঞাতে পথৰ পৰা ধৰি নি কৃষ্ণ মৰাণ আৰু জোন ফুকনে যুৱক এজনক ৰাখিছিল কেন্দ্ৰটো চিৰদিনলৈ ঘূণীয়া মানসিকভাৱে বাধাগ্ৰস্ত হোৱা যুৱকজনৰ অৱস্থাত চিন্তিত পৰিয়াল যে অলপ মানে ল'ৰাটো অলপ মানে ভৰিটো ফুলি গৈছে ভৰিটো ফুলি যোৱাত মানে আমি এনেকৈ অলপ মানে খোজকাঢ়িবলৈ অলপ হাইট পাইছে বুলি কৈছে তেতিয়া আনিছে দুজনে ধৰি আনিছে মানে এনেই এইফালে কেপি ডেড বডি অনা নিচিনা কেপি আনিছে তাৰমানে আৰে ল'ৰাটোৰ অৱস্থা বেয়া হ'ল তো চাপনি চাইছোঁ দাঙি চাইছোঁ একদম ঘাওঁ গোটেই মাথাটো কেক বনাই দিলে তাৰমানে কি কৰিলে এতিয়া ল'ৰা সুধিছোঁ মানে কাৰেণ্টত ৰাতি পিটি পিনি কাৰেণ্টত দিছে বুলি কি কৈছে ঘটনাৰ উচিত তদন্ত বিচাৰি পৰিয়ালে কাষ চাপিছে আৰক্ষীৰ ইফালে অভিযুক্ত কৃষ্ণ মৰাণ জোন ফুকনৰ পলায়নে পৰিয়ালটোক বিভূতিত পেলোৱাৰ লগতে ভাৰাক্ৰান্ত কৰি তুলিছে ধাৰাবাহিকভাৱে উঠি অহা নিচামুক্তি কেন্দ্ৰৰ এনেসমূহ অভিযোগ লাভৰ পাছতো কঠোৰ ভূমিকা লোৱা মন্ত্ৰী পীযুষ হাজৰিকাৰ কঠোৰ নিৰ্দেশলৈও কেৰেপ নকৰা হৈছে একাংশ কেন্দ্ৰৰ স্বত্বাধিকাৰীয়ে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ